মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ ভগ্নাংশ। ভগ্নাংশৰ ওপৰত গোটেই ভিডিঅ'টো হ'বলৈ গৈ আছে। ভগ্নাংশ কি, ভগ্নাংশ কাক বোলে, কি প্ৰকাৰ, গোটেইখিনি আমি জানিম। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। তো চোৱা, মই লিখি লৈছোঁ ভগ্নাংশ। তো 1 নম্বৰ কুৱেশ্যন আমাৰ মনলৈ আহে আৰু আমি জানিবই লাগিব। চোৱা, ভগ্নাংশ কাক বোলে, ভগ্নাংশ কিনো হয়, কাক বোলে, এইটো আমি প্ৰথমতে জানিব লাগিব। তো চোৱা, যিবোৰ সংখ্যা লব আৰু হৰত প্ৰকাশ কৰা হয় সেইবোৰ সংখ্যাকে ভগ্নাংশ বোলে। মানে কিছুমান সংখ্যা আছে যিবোৰ আৰু লব আৰু হৰত প্ৰকাশ কৰা হয়, সেইবোৰ সংখ্যাকে কি কয়, ভগ্নাংশ বুলি কোৱা হয়। তো 2 নম্বৰ কুৱেশ্যন আমাৰ মনলৈ আহিব পাৰে যে ভগ্নাংশ কেই প্ৰকাৰ আৰু কি কি। মানে ভগ্নাংশ কিমান প্ৰকাৰ আছে, কেইটা আছে আৰু কি কি, সেইসমূহ আমি জানিব লাগে। তো চোৱা, ভগ্নাংশ 7 প্ৰকাৰৰ। যেনে ভগ্নাংশ কি প্ৰকাৰ, 7 প্ৰকাৰৰ। তো সেইকেইটা কি আমি গোটেইখিনি জানিম। তো 1 নম্বৰ চোৱা, একক ভগ্নাংশ। তো প্ৰথমত আহিব একক ভগ্নাংশ। 2 নম্বৰ প্ৰকৃত ভগ্নাংশ। 3 নম্বৰ অপ্ৰকৃত ভগ্নাংশ। 4 নম্বৰ মিশ্ৰ ভগ্নাংশ। 5 নম্বৰ সদৃশ ভগ্নাংশ। 6 নম্বৰ অসদৃশ ভগ্নাংশ। 7 নম্বৰ সমতুল্য ভগ্নাংশ। তো আমি জানিলোঁ এই ভিডিঅ'টোৰ পৰা যে ভগ্নাংশ কাক বোলে, ভগ্নাংশ কেই প্ৰকাৰ আৰু কি কি। তো ভগ্নাংশ কি, মানে যিবোৰ সংখ্যা লব আৰু হৰত প্ৰকাশ কৰা থাকে সেইবোৰ সংখ্যাকে ভগ্নাংশ বোলে। আৰু ভগ্নাংশৰ প্ৰকাৰ বুলি ক'লে 7 প্ৰকাৰ। যেনে একক ভগ্নাংশ, প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ, মিশ্ৰ ভগ্নাংশ, সদৃশ ভগ্নাংশ, অসদৃশ ভগ্নাংশ, সমতুল্য ভগ্নাংশ। তো মোক লাগিছে তোমালোকে খুব সুন্দৰভাৱে বুজি পাইছা ভগ্নাংশ কাক বোলে আৰু কেই প্ৰকাৰ। তো এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত আৰু বহুতো আছে। গ্ৰামাৰৰ ওপৰত, ইংৰাজী গ্ৰামাৰ আৰু অংকৰ ওপৰতো আছে, সাধাৰণ গণিতৰ ওপৰতো। তো তোমালোকে যদি চাব খোজা মোৰ ভিডিঅ' ছেকশ্যনৰ ভিডিঅ' লিষ্টত গৈ বা প্লে লিষ্টত গৈ চাব পাৰিবা। ধন্যবাদ।